নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ অতি চুটিকৈ লিখি আনিছোঁ যাতে পৰীক্ষাত কম লিখি ফুল নম্বৰ পাব পাৰা। আৰু ভিডিঅ'টোৰ শেষত আমি মোষ্ট ইম্পৰ্টেণ্ট যিবোৰ MCQ আছে সেইবোৰ আলোচনা কৰিছোঁ। চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা ছ'চিয়েল ছায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছ 9 ছ'চিয়েল ছায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন আছিল? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? উত্তৰত লিখিবা, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোনপ্ৰথমে উপস্থিত হৈছিল। 2 নম্বৰ প্ৰশ্ন, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাবিকজন কোন আছিল? উত্তৰ, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰ প্ৰশ্ন, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? উত্তৰত লিখিবা, ভাৰত ভূমিত পোনপ্ৰথমে জন মিল্ডেন হোল নামৰ ইংৰাজ নাবিক এজনে 1599 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুমতি পত্ৰ লৈ প্ৰৱেশ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? উত্তৰত লিখিবা, 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লণ্ডনত গঠন হৈছিল। এবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নলৈ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ 2টা উদ্দেশ্য লিখা। উত্তৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱা 2টা উদ্দেশ্য হ'ল 1. ভাৰতৰ লগত বেহা বেপাৰ কৰা আৰু 2. ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰ প্ৰশ্ন, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? উত্তৰত লিখিবা, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। 7 নম্বৰ প্ৰশ্ন, ফৰ্ট উইলিয়াম কি? উত্তৰ, ফৰ্ট উইলিয়াম হ'ল এটা বাণিজ্যিক কেন্দ্ৰৰ নাম। 8 নম্বৰ প্ৰশ্ন, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন 2টা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। উত্তৰ, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ মূল ভাগ 2টা হ'ল ক. প্ৰথমটো মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে, খ. দ্বিতীয়টো 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। 9 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰ, ভাৰত চৰকাৰ আইন 1858 খ্ৰীষ্টাব্দত 2 আগষ্ট তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া। 10 নম্বৰ প্ৰশ্ন, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? উত্তৰ, ভাৰতীয় পৰিষদ আইন ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল।
এই আইনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়াত। এবাৰ আমি চমু বা দীঘল উত্তৰৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল? তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। উত্তৰ, 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তি নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। কেপ্টেইন হকিন্সে প্ৰায় 2 বছৰ মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰৰ কিছু সা সুবিধা আদায়ৰ চেষ্টা কৰিছিল। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ থমাছ ৰোৰ নামৰ এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। থমাছ ৰোৱে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুটী স্থাপনৰ অনুমতি প্ৰদান কৰিছিল। 1715 খ্ৰীষ্টাব্দত জন চাৰ্মানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুক হোছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্ৰাট ফাৰুকছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুক হোছিয়াৰক সজাতি দলটোৰ চিকিৎসক ডক্টৰ হেমিল্টনে চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। সজাতি দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাৱ দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল। 2 নম্বৰ প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়া ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। উত্তৰ, 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰ্মাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰ্মাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হয় ফৰ্ট ছেণ্ট জৰ্জ। 1690 খ্ৰীষ্টাব্দত জন চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত এখন চুক্তিৰ যোগেদি বছৰি 1200 টকাৰ খাজনাৰ বিনিময়ত কালীঘাট, খুটানটী আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ স্থাপন আৰম্ভ কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাধাৰণ কৰ্মচাৰী ৰবাৰ্ট ক্লাইভে ভাৰতত উপনিৱেশিক সাম্ৰাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলা কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নাইবা মিত্ৰতা পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱাধৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল। 3 নম্বৰ প্ৰশ্ন, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ
আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিবলৈ চাৰিটা যুক্তিৰে লিখা। উত্তৰ ৰবাৰ্ট ক্লাইভে 1757 খ্ৰীষ্টাব্দত পলাচীৰ যুদ্ধত বংগ বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজ উদ্দৌলাক পৰাস্ত কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যত লাইখুটা স্থাপন কৰে। তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল? তলত চাৰিটা যুক্তিৰ দিয়া হ'ল। ক. ৰবাৰ্ট ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নাইবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। গ. বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱাধৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ কৰ্তব্য বিসৰ্জন দিব লগা হৈছিল। ঘ. ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন সুসংঘবদ্ধ কৰি ৰখাৰ স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল। 4 নম্বৰ প্ৰশ্ন। চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা। উত্তৰ চিপাহী বিদ্ৰোহ সৃষ্টিৰ 4টা কাৰণ তলত উল্লেখ কৰা হ'ল। ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল। 2. 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। 3. একে সময়তে ৰাজকীয় ফাৰ্চী ভাষাক উচ্ছেদ কৰি শাসন যন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। 4. লৰ্ড ডেলহাউছিৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল। ওপৰত উল্লেখিত কাৰণবোৰৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। 5 নম্বৰ প্ৰশ্ন। চিপাহী বিদ্ৰোহ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। ক. চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দলনিয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাৱ সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ যন্ত্ৰণা, বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাৱ আৰু প্ৰতি আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল। ভৱিষ্যতৰ এনে ভয়ানক পৰিস্থিতিৰ যাতে পুনৰ উদগীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল। 2. ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনখনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। 3. সামাজিক পৰিৱৰ্তন স্বৰূপে ভাৰতীয় সমাজত সামন্তযুগীয় স্থবিৰতাৰ আঁতৰি আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয়সকল আকৰ্ষিত হৈছিল। 4. চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল। 6 নম্বৰ প্ৰশ্ন। ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা। উত্তৰ ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হ'ল। 1. ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতত ন্যস্ত কৰোৱাৰ ফলস্বৰূপে কোম্পানীৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটাইছিল। 2. নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয়। ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক ভাৰত সচিব বোলা হয়।
তিনি ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়। 4. এই আইনখনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বীজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামাজিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল। 7 নম্বৰ প্ৰশ্ন। লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। উত্তৰ: লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে তলত দিয়া হ'ল। 1. লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদাৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল। 2. পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল। 8 নম্বৰ প্ৰশ্ন। ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দোষ লিখা। উত্তৰ: ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ হ'ল: 1. ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভ 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনৰ যোগেদি হৈছিল। 2. এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন 6 জনৰ পৰা সৰ্বাধিক 12 জন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। ভাৰতীয় পৰিষদ আইনৰ দুটা দোষ। 1. এই আইনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও প্ৰকৃত পক্ষে এই ক্ষমতা আছিল কেৱল নামমাত্ৰহে। 2. গভৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল। 9 নম্বৰ প্ৰশ্ন। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। উত্তৰ: 1870 খ্ৰীষ্টাব্দৰ 14 ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশবিলাকক দিয়া হৈছিল। লৰ্ড ৰিপনে স্থানীয় প্ৰশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পোষকতা কৰিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসকক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্ৰহণ কৰাৰ সুবিধা থাকে। ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়ক আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলোকৰ প্ৰাথমিক কামবিলাক তেওঁলোকৰ হতুৱাই সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব দিছিল। লৰ্ড ৰিপনে 1882 খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বৰ্ড গঠন কৰে। লৰ্ড ৰিপনে স্বায়ত্তশাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষত কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলে দুই ধৰণেৰে কাৰ্যকৰী কৰিছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল বৰ্ডসমূহ গঠন কৰিছিল। উল্লেখযোগ্য যে অসমত মহকুমা পৰ্যায়ত লোকেল বৰ্ডসমূহ গঠন হৈছিল। গ্ৰামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহো স্থানীয় স্বায়ত্তশাসনৰ তলতীয়া হৈছিল। 1882 খ্ৰীষ্টাব্দৰ স্থানীয় স্বায়ত্তশাসনৰ প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। 1885 খ্ৰীষ্টাব্দৰ স্বায়ত্তশাসন আইনখনো জিলা উপায়ুক্তসকলেহে লোকেল বৰ্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল।
নম্বৰ প্ৰশ্ন অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা উত্তৰ 1833 খ্ৰীষ্টাব্দত ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল আইনখনে ভাৰতীয়ক লোকসেৱাৰ পদবীত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল 1833 খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু 1843 খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টি কৰি দুয়োটা পদবীৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ'ব বুলি জানিবলৈ দিছিল 1853 খ্ৰীষ্টাব্দৰ চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱাৰ বাবে অতি সামান্য সংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ'ব পাৰিছিল 1865 খ্ৰীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ কিন্তু 1866 খ্ৰীষ্টাব্দত এই সৰ্বোচ্চ বয়সৰ সীমা 21 বছৰ কৰা হৈছিল ইয়াৰ ফলস্বৰূপে অতি কম সংখ্যক ভাৰতীয়ইহে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল ভাইচৰয় লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰলৈকে হ্ৰাস কৰিছিল লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়সৰ সীমা সম্বন্ধে ভাৰতীয়ৰ মতামত জানিবলৈ বন্দ্যোপাধ্যায় লালমোহন ঘোষ নামৰ এজন আইনবিদক ইংলেণ্ডলৈ পঠিয়াইছিল ইংলেণ্ডৰ চৰকাৰে ঘোষৰ যুক্তি মানি লৈ ভাৰতীয় লোকসেৱা পৰীক্ষাৰ্থীৰ বয়স পুনৰ 22 বছৰ কৰিবলৈ বাধ্য হৈছিল লৰ্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱাৰ সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল এই বিধি অনুসৰি যি এক ষষ্ঠাংশ লোকসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল সেই পদবীসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল মণ্টেগু চেমছফোৰ্ড প্ৰতিবেদনে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটোৰ চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল মণ্টেগু চেমছফোৰ্ড প্ৰতিবেদন আৰু 1919 খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ 1923 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লি আয়োগ গঠন কৰিছিল লি আয়োগ তাৎক্ষণিকভাৱে ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু 15টা বছৰৰ ভিতৰত লোকসেৱাৰ পদবীত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ 50% বৃদ্ধি কৰিবলৈ উপদেশ দিছিল 11 নম্বৰ প্ৰশ্ন ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা উত্তৰ ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল 1 ব্ৰিটিছ অধীন ভাৰতত লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ কিন্তু স্বাধীন ভাৰতত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বনিম্ন বয়সৰ সীমা 21 বছৰ 2 ভাৰত স্বাধীন হোৱাৰ আগত অৰ্হতাৰ ভিত্তিত লোকসেৱাত নিয়োগৰ পদ্ধতি আছিল ভাৰত স্বাধীন হোৱাৰ পিছত সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ল 3 ভাৰত স্বাধীন হোৱাৰ পূৰ্বে ইয়াত কোনো লোকসেৱা আয়োগ গঠন কৰা হোৱা নাছিল আৰু ভাৰতীয় মানুহে ইংলেণ্ডলৈ গৈ লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ'ল ফলস্বৰূপে ভাৰতীয় মানুহে ভাৰতত থাকি লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছে
এতিয়া আমি অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, পৰ্তুগীজ নাবিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ কোনখন সমুদ্ৰত নৌযাত্ৰা কৰিছিল? উত্তৰ হ'ব অজনা সমুদ্ৰত। 2 নম্বৰ প্ৰশ্ন, বাৰ্থল মিউ ডিয়াছ কোন আছিল? তেওঁ কিমান চনত জন্ম হৈছিল? উত্তৰ বাৰ্থল মিউ ডিয়াছ এজন পৰ্তুগীজ নাবিক আছিল। 1450 খ্ৰীষ্টাব্দতে তেওঁৰ জন্ম হৈছিল। 3 নম্বৰ প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে লণ্ডনত এটা বাণিজ্যিক প্ৰতিষ্ঠান গঠন কৰিছিল? উত্তৰ 1600 খ্ৰীষ্টাব্দত। 4 নম্বৰ প্ৰশ্ন, ইংলেণ্ডৰ কোন ৰজাই ভাৰতৰ সৈতে বেহা বেপাৰৰ উদ্দেশ্যে মোগল সম্ৰাট জাহাংগীৰলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছিল? উত্তৰ 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছ। 5 নম্বৰ প্ৰশ্ন, কোন ব্ৰিটিছ সদাগৰে সম্ৰাট জাহাংগীৰলৈ বেহা বেপাৰৰ বাবে আবেদন পত্ৰ আনিছিল? উত্তৰ কেপ্টেইন উইলিয়াম হকিন্সে। 6 নম্বৰ প্ৰশ্ন, ইংলেণ্ডৰ কোন ৰজাই কাক বিয়া কৰাই বোম্বাই চহৰ যৌতুক হিচাপে লাভ কৰিছিল? উত্তৰ 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথনিক বিয়া কৰাই বোম্বাই চহৰ যৌতুক হিচাপে লাভ কৰিছিল। 7 নম্বৰ প্ৰশ্ন, জন চাৰ্মানে কোন মোগল সম্ৰাটক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল? উত্তৰ 1715 কৃত জন চাৰ্মানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। 8 নম্বৰ প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য কি আছিল? উত্তৰ বেহা বেপাৰ কৰা। 9 নম্বৰ প্ৰশ্ন, কোন ইংৰাজ বিষয়াই বংগৰ নবাবৰ লগত চুক্তি সম্পাদিত কৰিছিল? উত্তৰ 1690 খ্ৰীষ্টাব্দত জব চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত চুক্তি সম্পাদিত কৰিছিল। এতিয়া আমি ইম্পৰ্টেণ্ট MCQবোৰ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ সৈতে গ্ৰীচ, ৰোম আদি ইউৰোপ দেশৰ যোগাযোগ কেতিয়ালৈ বৰ্তি আছিল? অপশ্যন ক, খ্ৰীষ্টীয় ঊনবিংশ শতিকাৰ শেষলৈকে, খ খ্ৰীষ্টীয় 5ম শতিকাৰ শেষলৈকে, গ খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ শেষলৈকে, ঘ খ্ৰীষ্টীয় 17 শতিকাৰ শেষলৈকে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ শেষলৈকে। 2 নম্বৰ প্ৰশ্ন, ভাস্কো দা গামাই কাক অনুসৰণ কৰি ভাৰত পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল? অপশ্যন ক, কেপ্টেইন উইলিয়াম হকিন্স, খ বাৰ্থলো মিউ ডিয়াছ, গ ওপৰত উল্লেখ কৰা এজনো শুদ্ধ নহয়। উত্তৰ অপশ্যন খ, বাৰ্থলো মিউ ডিয়াছ। 3 নম্বৰ প্ৰশ্ন, কোনজন ইংৰাজ নাবিকে সেই সময়ত অনুমতি পত্ৰ লৈ ভাৰত ভূমিত প্ৰৱেশ কৰিছিল? অপশ্যন ক, মংগল পাণ্ডে, অপশ্যন খ জন মিল্ডেন হল, গ ছাৰ থমাছ ৰো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, জন মিল্ডেন হল। 4 নম্বৰ প্ৰশ্ন, ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই অনা নাবিকজন কোন আছিল? অপশ্যন ক, কেপ্টেইন উইলিয়াম হকিন্স, খ ৰিয়াল্ফ ফিটছ, গ মংগল পাণ্ডে। শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, ৰিয়াল্ফ ফিটছ। 5 নম্বৰ প্ৰশ্ন, এলিজাবেথ কোনখন দেশৰ ৰাণী আছিল?
অপশ্যন ক আফগানিস্তান, অপশ্যন খ ইংলেণ্ড, গ পাকিস্তান। শুদ্ধ উত্তৰ হ'ব অপশ্যন খ ইংলেণ্ড। 6 নম্বৰ প্ৰশ্ন, ভাস্কো দা গামাই কিমান খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল? অপশ্যন ক 1498 খ্ৰীষ্টাব্দত, খ 1499 খ্ৰীষ্টাব্দত, গ 1487 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰ হ'ব খ 1498 খ্ৰীষ্টাব্দত। 7 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত থিতাপি লোৱা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য কি আছিল? অপশ্যন ক ভাৰতবৰ্ষক শাসন কৰি নিজৰ অধীন কৰি লোৱা, খ বেয়া বেপাৰ কৰা, গ ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়। শুদ্ধ উত্তৰ হ'ব অপশ্যন খ বেয়া বেপাৰ কৰা। 8 নম্বৰ প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? অপশ্যন ক 1611 খ্ৰীষ্টাব্দত, অপশ্যন খ 1598 খ্ৰীষ্টাব্দত, অপশ্যন গ 1587 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 1611 খ্ৰীষ্টাব্দত। 9 নম্বৰ প্ৰশ্ন, ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম কি ৰখা হৈছিল? ক ফৰ্ট ছেণ্ট জৰ্জ, খ ফৰ্ট উইলিয়াম, গ এটাও নহয়। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 1611 খ্ৰীষ্টাব্দত। 10 নম্বৰ প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজৰ ৰাজকন্যাক বিয়া কৰাইছিল? অপশ্যন ক 1599 খ্ৰীষ্টাব্দত, খ 1568 খ্ৰীষ্টাব্দত, গ 1661 খ্ৰীষ্টাব্দত। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 1568 খ্ৰীষ্টাব্দত। 11 নম্বৰ প্ৰশ্ন, দ্বিতীয় চাৰ্লছে বিয়া কৰোৱা ৰাজকন্যাগৰাকীৰ নাম কি আছিল? ক কেটৰিনা, খ কেথৰিন, গ এলিজাবেথ। শুদ্ধ উত্তৰ হ'ব অপশ্যন খ কেথৰিন। 12 নম্বৰ প্ৰশ্ন, কোনে মেয়ৰ বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ আঁত ধৰি ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটিটো নিৰ্মাণ কৰিছিল? ক লৰ্ড মেয়ৰ, খ কেথৰিন, গ লৰ্ড কেনিং। শুদ্ধ উত্তৰ হ'ব অপশ্যন খ কেথৰিন। 13 নম্বৰ প্ৰশ্ন, লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা বাবে পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা কিমান আছিল? উত্তৰ ক 20 বছৰ, খ 21 বছৰ, গ 22 বছৰ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন গ 22 বছৰ। 14 নম্বৰ প্ৰশ্ন, পৰাধীন ভাৰতৰ সুদীৰ্ঘ কালজুৰি ব্ৰিটিছ শাসনৰ কালছোৱাক কেইটা ভাগত ভগাব পাৰি? অপশ্যন ক এটা, অপশ্যন খ 3টা, অপশ্যন গ 2টা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন গ 2টা। 15 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰ আইনখন কোনে প্ৰণয়ন কৰিছিল? ক ভাৰত চৰকাৰে, খ নেপালৰ ৰজাই, গ ব্ৰিটিছ সংসদে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন গ ব্ৰিটিছ সংসদে।